ওলাই হৈছে আৰু অফিচলৈ। আজি বহুত কামৰ প্ৰেছাৰ আছে, সোনকালে যাব লাগিব। এইবা টিফিন ৰেডি কৰি হৈছেনে নাই? ছাৰ ছাৰ অ' মায়া, কি হ'ল কচোন? ছাৰ আপুনি আজি অফিচত নাযাব প্লিজ। মই অফিচত নাযাম? কিয়? প্লিজ ছাৰ আপুনি মোৰ কথাটো শুনক। আপুনি অফিচলৈ নাযাব আজি প্লিজ। আপুনি লুকাই থাকক এইটো ৰুমতে। কি? মই লুকাই থাকিম? মায়া, কি হৈছে মানে তোৰ? হা, কি মানে আবুল তাবুল বকি আছ? কি হৈছে তোৰ? মই কৈছোঁ নহয় আপুনি লুকাই থাককচোন। আপুনি এনেই বুজি পাব সকলো। তোৰ যি ক'ব লগা আছে তোৰ মুখেৰে কচোন শুনো। মই অফিচলৈ যাবই লাগিব, মোৰ কাম আছে। মই কিয় লুকাই থাকিম? ভগৱানৰ নামত ছাৰ আপোনাক মই কৰি থৈছোঁ। আপুনি প্লিজ লুকাই থাকক। আপুনি এনেই সকলোবিলাক দেখা পাব। আপুনি এইটো কৰিলে ঘৰত কি হৈ আছে আপুনি সকলোবিলাক নিজেই দেখা পাব। সেইকাৰণে আপোনাক কৈ আছোঁ মই। ঠিক আছে বাৰু, মই ৱাৰ্ড্ৰবটোৰ পিছতে লুকাওঁ। যদি তই মোৰ এনে টাইমখিনি ৱেষ্ট কৰ নহয়, তেতিয়া কিন্তু চাই ল'বি, তোক কামৰ পৰাই বাহিৰ কৰি দিম। ঠিক আছে ছাৰ, আপুনি সোনকালে যাওক। অঁ যাওঁ। মায়া অঁ বাইদেউ, ছাৰ গ'লনে? হয় বাইদেউ, ছাৰ গ'ল। কিন্তু বাইদেউ আপুনি যি কৰিছে মানে যি কৰি আছে এইবিলাক ভাল হোৱা নাই। ভিক্ষাৰী জীয়েক, এতিয়া কি মই তোৰ পৰা শিকিব লাগিব নেকি? কোনটো কৰিলে ভাল হ'ব, কোনটো কৰিলে বেয়া হ'ব মই তোৰ পৰা শিকিব লাগিব? মই কি কৰোঁ কি নকৰোঁ সেইটো তোৰ কথা। তই তোৰ নিজৰ কামখিনিকে ভালদৰে কৰ, মোক শিকাব নালাগে তই। মই কৰা কামত বেছি ষ্টাডি দেখুৱাই লাভ নাই, কাৰণ মই ভালদৰে জানো মই কি কৰিছোঁ। তই এইখিনিৰ পৰা যা বুলি কৈছোঁ নহয়, এতিয়াই যা। মোৰ কাৰণে ধুনীয়াকৈ চাহ একাপ বনাই আন। ঐ মহাৰাণী, ক'ত গ'লি হা তই? নবাবৰ জীয়েক একেবাৰে। এইখিনি কথা তাইৰ গিৰিয়েকে লুকাই শুনি আছিল। তাইৰ গিৰিয়েক থকা বুলি নাজানেই। আহিছনে নাই? ক'ত মৰি আছ তই? সোনকালে আহ, তোৰ চেহেৰাটো চাব এবাৰ। কি হ'ল বোৱাৰী? কি হ'ল বোৱাৰী? বহুত আৰাম কৰিলে। ৰাতিপুৱাৰ পৰাতো আৰামেই কৰি আছে। পুতেক থকাৰ কাৰণেহে মই একো ক'ব পৰা নাই। মই ভাবোঁ ইমান আৰাম কৰিব নালাগে আৰু, বহুত কৰিলে। আপুনি নাজানে নেকি আপোনাৰ ল'ৰা চোৱাৰ পাছত আপুনি যে সমস্ত ঘৰৰ কাম কৰিব লাগে বুলি? পাহৰি যায় নেকি আপুনি? আপোনাক মই কি বাৰে বাৰে ক'ব লাগিব নেকি? হা, এনেই খাবলৈ পায়। এতিয়া যাওক, মোৰ মুখলৈ চাই থাকিব নালাগে। এখনো কাম কৰা নাই, গোটেই কামখিনি কৰি থৈ আহক। চাহ বাৰু এতিয়া বনাব নালাগে, মায়াকে বনাবলৈ কৈছোঁ। আপুনি ঘৰৰ কামখিনি কৰক আৰু বজাৰ কৰি আনক। বজাৰ কৰি আনি ৰন্ধা বঢ়া সোনকালে কৰক। ইমান কষ্ট কৰি ল'ৰা জন্ম দিলোঁ আৰু ইমান কষ্ট কৰি পঢ়াই শুনাই ল'ৰাটোক ইঞ্জিনিয়াৰ বনালোঁ। এতিয়া ল'ৰা বোৱাৰী মোক ঘৰৰ চাকৰণি কৰি ৰখাইছে। কি কৈ আছে আপুনি? হা, মনতে বুবুৱাই কি কৈ আছে আপুনি? বোৱাৰী, ঘৰততো মায়া আছে, তাই ঘৰৰ কাম কৰে। ঋতুপনেতো তাইক ঘৰৰ কাম কৰিবলৈ ৰখাইছে। মোৰ গাটো ইমান ভাল নহয়, সেইকাৰণেহে উঠিবলৈ মন যোৱা নাই। কিবা যদি কাম আছে তাই কৈ দিব নহয়, তাইক ক'লেই হ'ল দেখোন। না, মই তাইৰ হতুৱাই একো কামেই নকৰাওঁ, জানি বুজি নকৰাওঁ, কাৰণ তাই কৰিলে আপুনি কেনেকৈ কৰিব আকৌ? এই যে কাম কৰা ছোৱালীজনী ৰাখিছোঁ মোৰ চোৱা চিতা কৰিবলৈ, গম পাইছেনে? ঘৰৰ সমস্ত কাম আপুনিয়ে কৰিব লাগিব। চহৰলৈ আহিবলৈ বহুত মন আছিলে নহয়, এইবাৰ মজা উলিয়াই দিম মই। গাঁৱৰ মানুহ গাঁৱতে থাকিব লাগে, চহৰত কিয় আহিব লাগে? কলগছ হ'বলৈ আহিছে আমাৰ মাজত। গাঁৱৰ পৰা চহৰলৈ আহিছে, আপোনাৰ কি গাঁৱত থাকিবলৈ মন নাযায়? আপোনাৰ বয়সৰ দেখোন সকলোবিলাক মানুহ গাঁৱতে থাকিবলৈ মন যায়। অ', আমাৰ সংসাৰত জুই জ্বলাব লাগিব যে, অশান্তি কৰিব লাগিবতো আমাৰ সংসাৰত। আপুনি যে ইয়ালৈ আহিলে মই আপোনাক ক্ৰিয়াৰ শাস্তি দিমেই, মই প্ৰতিশোধ ল'মেই। এনেকুৱা প্ৰতিশোধ ল'ম আপুনি গম পাই যাব লাগিব। আৰু এনেকুৱা শাস্তি দিম আপুনি ইয়াৰ পৰা নিজে নিজে যাবগৈ লাগিব। বোৱাৰী, তুমিতো জানাই মই অকলশৰীয়া মানুহ, এটাই ল'ৰা মোৰ। তোমাৰ দেউতাও ঢুকালে, মই তাত অকলে অকলে থাকিব লাগে আৰু দেউতালে বৰকৈ মনত পৰি থাকে।
সেইকাৰণেহে মই তোমালোকৰ ওচৰলৈকে গুচি আহিলোঁ। ভাবিছিলোঁ ল'ৰাটোৰ মুখলৈ চাই মই শান্তিত থাকিব পাৰিম। অকলে অকলে থাকিব নোৱাৰো কাৰণেতো মই তোমালোকৰ ওচৰলৈ গুচি আহিলোঁ। তোৰ এনেকে কথা ক'বলৈ সাহস হ'ল? তই কাৰ আগত কথা কৈ আছ মানে হা? আপুনি ভাবিছে গাঁৱত আপুনিহে অকলে অকলে থাকে, বেলেগ মহিলা নাথাকে আৰু। মই জানোতো এইবিলাক চব আপোনাৰ বাহানা। জানি বুজি আপুনি আমাৰ সংসাৰ জুই জ্বলাবলৈ আহিছে। কত ল'ৰা দেখোন চহৰতেই পঢ়ি আছে আৰু মাকহঁত গাঁৱতে থাকে। হা, সেই বুলি মাকহঁতেতো কালি টোপোলা বান্ধি চহৰলৈ পুতেকৰ ওচৰলৈকে অহা নাই। আমাৰ কলনীটোতে চাওকচোন, কাৰ মাকহঁত আছেহি হা পুত্ৰ বোৱাৰীৰ লগত। আপুনি কাম এটা কৰিব, আমি শুলে আমাৰ মাজতে শুব আপুনি। বোৱাৰী, কি কৈ আছা তুমি এইবিলাক? কিয় শুনিবলৈ মন যোৱা নাই নেকি? শুনিবই লাগিব আৰু শুনাম মই। নাটক কৰিবলৈ আহে, পুতেকৰ অবিহনে থাকিবই নোৱাৰে। ফোনতে একেবাৰে কান্দি কুটি হাহাকাৰ, সেইকাৰণেহে পুতেকে গৈ লৈ আহিছেগৈ। আপুনিতো এইখন নাটক নকৰা হ'লে আপোনাৰ পুতেকে লৈ নাহিলে হয়। কলক হ'বলৈ আহিছেগে জানি বুজি। আৰে আপুনি নিজে বুজি নাপায় নেকি? আপুনি যে আমাৰ কাৰণে এটা কলক বুলি। যাওক, মই যি যি কৰিবলৈ কৈছো সকলো কৰকগৈ। বাথৰুমতে কাপোৰ পৰি আছে, কাপোৰকেইটা ধুই দিব। খাবলৈ আহিছো যেতিয়া কৰিবই লাগিব। মই তোমালোকৰ কাৰণে কলক। বোৱাৰী, মোৰ গাটো সঁচাকৈ বহুত বেয়া। মই 1 ঘণ্টা জিৰণি লৈ লওঁ, তাৰপাছত কৰিম হ'বনে? ইছ, মই একেবাৰে তাইক 1 ঘণ্টা ৰেষ্ট দিব লাগে। 1 ঘণ্টাৰ পাছত তাই ঘৰৰ কামবিলাক কৰিব। কিয় সকলোকে খাবলৈ মাতিলে দেখোন আপুনিও খাবলৈ বহে। তেতিয়া কি আপুনি চিন্তা কৰিব নোৱাৰে মই 1 ঘণ্টাৰ পাছত খাম বুলি? সকলোৱে লগতে খাই দেখোন, একো নাখাওঁ বুলি নকয় দেখোন। আপুনিতো তেতিয়া ভাবিব লাগিছিল যে মোৰ ল'ৰা আহি লওক তাৰপিছত মই খাম বুলি। কিয় ল'ৰালে দেখোন আপুনি বাটেই নাচায়, পেট ভৰাই খাই দেখোন। খোৱাৰ সময়ত একেবাৰে সকলোতকৈ আগত। এইখন ঘৰত থাকিলে মই যি যি কওঁ, যেনেকৈ কম আপুনি তেনেকৈ কৰিব লাগিব। যদি নকৰে মোতকৈ বেয়া আৰু কোনো নহ'ব। আৰু এটা কথা কওঁ শুনক, মই যে এইখন ঘৰত আপোনাৰ হাতেৰে কাম কৰাওঁ, ৰন্ধা বঢ়া কৰাওঁ, কাপোৰ ধুৱাওঁ আৰু ঘৰৰ যে সমস্ত কাম কৰাওঁ, এইবিলাক কথা যাতে আপুনি আপোনাৰ ল'ৰাৰ আগত নকয়। ক'লে মোতকৈ বেয়া আৰু কোনো নহ'ব। তেতিয়া মই আপোনাক বদনাম দি মই ঘৰৰ পৰা ওলাই যামগৈ। তেতিয়া আপুনি আপোনাৰ ল'ৰাক কি উত্তৰ দিব হা? আৰু শুনক, মই কিন্তু এনেই এইখন ঘৰৰ পৰা নাযাওঁ। আপোনাৰ মান সন্মান সকলো ধূলিসাৎ কৰিহে যাম ইয়াৰ পৰা। শুনিলে নহয়? যাওক এতিয়া। বোৱাৰী, 1 ঘণ্টা নালাগে বাৰু, আধা ঘণ্টা জিৰাবলৈ দিয়া। তাৰ পাছতে কামবিলাক কৰিম হ'বনে বোৱাৰী? কি তই মোৰ মুখে তৰ্ক কৰিছ হা? কি বুলি ভাবিছ হা মোক? বল, তোক আজি মই চুলিত ধৰি কাম কৰাম। বোৱাৰী, কষ্ট পাইছো বোৱাৰী। বল বুলি কৈছো। মা, তুমি ইমান কষ্ট সহ্য কৰি আছা, তথাপিও তুমি মোক এবাৰো কোৱা নাই। কোন আহিছে ন? গৈছো ৰ'ব। মা, দেউতা, মা, দেউতা, তোমালোক সঁচাই বহুত ভাল লাগিছে। মাজনী, তই ভালে আছ? জয়ৰ খবৰ ভালনে? তোমালোকৰ জয় ভালে আছে দিয়া, মোক আৰু একো নুসুধিবা। কিয় মাজনী, তোৰ কি হৈছে? তই মানে কিয় তেনেকে ক'লি? নক'বা মা, মোৰ শাহুজনী মোক একেবাৰে শেষ কৰি পেলাইছে। মোৰ মানে জিনা হাৰাম কৰি দিছে। মাজনী, তই কিয় তেনেকে কৈ আছ? অ' দেউতা, মই যি কৈছোঁ সঁচাই কৈছোঁ। আজিকালি ছোৱালী এনেকে ক'লে শোভা নাপায়, গম পাইছনে? শাহুৰ যন্ত্ৰণাত ভুগি আছোঁ বুলি। তই কি গিৰিয়েৰক একো এটা ক'ব পৰা নাই হা? গিৰিয়েৰক কৈ একো এটা মীমাংসা কৰাব পৰা নাই? কি মানুহ নহয় তই? মই দেখোন মোৰ শাহুক একেবাৰে গাঁৱলৈ পঠিয়াই দিছিলোঁ। তই তোৰ শাহুৱেৰে কিয় ঘৰৰ ভিতৰত ৰাখিছ হা? গাঁৱলৈ পঠিয়াই দিবলৈ পৰা নাই? তই চহৰৰ ছোৱালী, গাঁৱৰ ল'ৰালৈ বিয়া হৈ আহিছ। কিছুদিনতো গাঁৱতে আছিলি, এতিয়াহে চহৰলৈ আহিছ। জোঁৱায়ে কষ্ট কৰি ফ্লেট কিনিলে, এতিয়া একেবাৰে মাকো আহিব পৰা হ'ল। অ' মানে টকাৰ লোভত।
পঠিয়াই দে ইয়াত ৰাখি লাভ নাই মই তেনেকুৱা কৰিব নোৱাৰোঁ মা কাৰণ মোৰ মানৱতা বোলা বস্তু এটা আছেতো অকণমান বেয়া ব্যৱহাৰ কৰিলেতো ঘৰৰ পৰা বাহিৰ হৈ যায় নোৱাৰোঁ মা মই তেনেকুৱা কৰিব নোৱাৰোঁ কিয় নোৱাৰোঁ তোৰ গিৰিয়েৰেহে টকা ইনকাম কৰিছে তই ক'বলৈ দম আছে আকৌ গতিকে কিবা ক'বলৈ থাকিলে কৈ দিবি ভয় নকৰিবি ভয় কৰিলে সিহঁতে বেছিকৈ চল পায় মই কম চেষ্টা কৰিছোঁ নেকি মা কিন্তু ইমানো বেয়া ব্যৱহাৰ কৰিব নোৱাৰোঁ কিন্তু মই বহুত কষ্ট দিছোঁ যাতে নিজে নিজে ঘৰৰ পৰা বাহিৰ হৈ যায় তেখেতৰ দ্বাৰাই মই গোটেই ঘৰৰ কাম কৰাওঁ আনকি কাম কৰা ছোৱালীজনী আছে কিন্তু মই কাম কৰা ছোৱালীজনীৰ হাতেৰে একো এখন কামেই নকৰাওঁ অকল শাহুমাৰ হাতেৰেই কৰাওঁ যাতে কষ্ট পাই নিজে নিজে গুচি যায় ইয়াৰ পৰা বজাৰ কৰাৰ পৰা একেবাৰে ৰন্ধা বঢ়ালৈকে সমস্ত কাম মুঠতে মোৰ কাপোৰ ধুবলৈ দিওঁ মইতো ৰাণীৰ দৰে বহি বহি খাওঁ মা মায়েকটো আমি নাম মাত্ৰহে ৰাখিছোঁ নামত তাই কাম কৰা ছোৱালী তাইক কিন্তু মাহে মাহে পইচাও দিওঁ কিন্তু হ'লেও মই সমস্ত কাম শাহুৰ হাতৰেই কৰাওঁ যাতে অলপ শিক্ষা পায় কিন্তু তেখেত কম মানুহ নহয় মা ইমান কষ্ট দিয়াৰ পাছতো ঘৰৰ পৰা একেবাৰে নোলোৱাহে হৈছে মোৰ একো প্লেনেই কাম কৰা নাই মা এইজনী মোৰ ছোৱালী নে বহুত কথা চিন্তা কৰি গাঁৱৰ পৰা চহৰলৈ গুচি আহিছোঁ যাতে আমি অকলে অকলে থাকিব পাৰোঁ শান্তিত থাকিব পাৰোঁ কিন্তু তেখেত আমাৰ মাজত কলগো হৈ আহিছে মই অকলে থকা সুখ মোৰ কপালত নাই সেইকাৰণে শাহুৱে মোৰ পাছে পাছে আহি আমি থকা ঠাই পালেহি মোৰ সুখ মানে সহ্য কৰিব নোৱাৰে তেখেতে সেইকাৰণে আহি একেবাৰে আমাৰ ওচৰ পালেহি বাৰু আমাৰ কথা বাদ দিয়া দেউতা কোৱাচোন তুমিতো বিদেশলৈ যোৱাৰ কথা আছিল কেতিয়া যাবতো এই সপ্তাহতে যাব ময়ো ভাবিছোঁ এবাৰ দেউতাৰ লগতে যাম তাতেই চেটেল হৈ যাম ইয়াতে মই অকলে অকলে কাৰ লগত থাকিম আৰু মই বহুত সুখত থাকিব পাৰিম যি মন যায় তাকেই কৰিব পাৰিম যি মন যায় তাকেই পিন্ধিব পাৰিম অ' এইখন তোমাৰ কপাল মা আৰু মোৰ কপাল ঠিক আছে দেউতা মা যোৱা তোমালোকে ফ্ৰেছ হৈ লোৱা মই তোমালোকৰ কাৰণে ভাত ৰেডি কৰোঁ ঠিক আছে মা আহা মা এইখিনি তুমি লোৱা দেউতা লোৱা ভাত খোৱা চবকে ভাত দিলে মোক দেখোন নিদিলে খোৱা দেউতা বোৱাৰী মোক দেখোন নিদিলা লওক খাওক কি হ'ল মা দেউতাহঁতক বাতি ভৰাই দিয়া দেখা পাই আপুনি এনেকৈ চাই আছে যে দেখিছা দেউতা কেনেকৈ চাই আছে বিয়নী আপুনি কিয় তেনেকৈ চাই আছে যি দিছে খালেই হ'ল চাওক মোৰ ছোৱালী চহৰলৈ আহিছে গিৰিয়েকৰ লগত যাতে অকলে অকলে থাকিব পাৰে যাতে অকলশৰে অকণমান টাইম স্পেণ্ড কৰিব পাৰে কিন্তু আপুনি সিহঁতৰ পাছে পাছে কিয় গুচি আহিল সিহঁতক জ্বলাবলৈ গাঁৱত থকা হ'লে কি মহাভাৰতখন অশুদ্ধ হৈ গ'ল হয় লোকৰ বুঢ়ী মানুহে গাঁৱত থাকিব বিচাৰে কিন্তু আকৌ আপোনাৰ এই বয়সত চহৰত থাকিবলৈ মন পুত্ৰ বোৱাৰীৰ লগত আপুনি গাঁৱৰ মানুহ গাঁৱতে থাকিব লাগে এনেকৈ পুত্ৰ বোৱাৰীৰ সংসাৰৰ মাজত জুই জ্বলাব নালাগে নহয় নিজে অলপ বুজি পাব লাগে যাব কিয় আকৌ তাত থাকিলে ডাঙৰ ডাঙৰ মাছৰ টুকুৰা খাব নোৱাৰিব যে এনেকৈ বাতি ভৰাই ভৰাই মাংস খাব নোৱাৰিব সেইকাৰণে ইয়ালৈকে আহিছে আকৌ ইয়াত আৰামত ভৰিৰ ওপৰত ভৰি তুলি খাব পাৰিব গাঁৱত মাত্ৰ অকণমান নিমখ আৰু গছৰ লতা পাত খাই জীয়াই থাকিব লাগিব সেইকাৰণে আহিছে ইয়ালৈ যাতে ডকচি খাব পাৰে এই যে আপোনালোকে মোক বাৰে বাৰে কৈ আছে গাঁৱৰ পৰা মই ইয়াত খাবলৈ আহিছোঁ কিমান বাৰ কৈছে আপোনালোকে মই ইয়াত একো খাবলৈ অহা নাই গম পাইছে মই কষ্ট কৰি ৰন্ধা বঢ়া কৰিছোঁ আৰু আপোনালোকে খাবলৈ আহিছে আৰু আপোনালোকে কৈ আছে মই গাঁৱৰ পৰা ইয়ালৈ খাবলৈ আহিছোঁ মোৰ ল'ৰাৰ ঘৰ মই নাখাই কি আপোনালোকে খাব মোৰ ল'ৰাৰ ঘৰত মোৰ অধিকাৰ নাই আপোনালোকৰহে আছে নেকি আপোনালোকে যে মোক বাৰে বাৰে কৈ আছে মই জ্বলাবলৈ আহিছোঁ মই কি জ্বলাইছোঁ আপোনালোকে এটা কথা কওকচোন আৰু আপোনালোকক পাতি ভৰাই ভৰাই মাংস পাতি দি ধুনীয়াকৈ ভাত দিছে
আৰু মোক চাওক, মই ৰান্ধি বাঢ়ি দিছোঁ আৰু মোকেই ভিক্ষাৰীৰ দৰে খাবলৈ নোপোৱাৰ দৰে এচুকুটমান মঙহ দিছে। মইতো চুপচাপ লাগি খাবলৈ লৈছোঁ, এটা কথাও কোৱা নাই। আপোনালোকেহে মোক চাকৰ বনাইছে, গম পাইছে? মই কাকো চলাবলৈ অহা নাই। ইয়াত চাকৰ উকতি আছোঁ দিনে ৰাতিয়ে, বেমাৰ হ'লেও ৰক্ষা নাই। মোৰ একমাত্ৰ ল'ৰা ঋতুপন, পঢ়াই শুনাই তাক মই ইঞ্জিনিয়াৰ বনালোঁ। মই ইমান মাৰ কিল খোচা খায়ো, ইমান অপমান সহ্য কৰিও একমাত্ৰ মোৰ ল'ৰাৰ কাৰণে চাকৰণি হৈ আছোঁ, কাৰণ সি কষ্ট পাব বুলি। নহ'লেনো কি দৰকাৰ মই দিনে ৰাতি খাটি থাকিবলৈ? একমাত্ৰ তাৰ বাবেই মই খাটি আছোঁ। ইমান কষ্ট খায়ো মই ইয়াৰ পৰা যোৱা নাই, কাৰণ কিয় জানে? কাৰণ মই মোৰ ল'ৰাক বহুত বেছি ভাল পাওঁ। ল'ৰাটোক এৰি মই যাবলৈ সাহস হোৱা নাই অ'। সেইকাৰণে এনেকৈ মই ইয়াতে পৰি ৰৈছোঁ। খাবলৈ নোপোৱাৰ কাৰণে মই ইয়াত থকা নাই। মোৰ ল'ৰাৰ আগত মই আজিলৈকে কোৱা নাই যে মই নিজৰ ল'ৰাৰ ঘৰতে চাকৰণিৰ দৰে কাম কৰি আছোঁ। মোৰ ল'ৰাই যদি এইবিলাক কথা এবাৰ গম পায়, আপোনালোকৰ ছোৱালীৰ কি অৱস্থা হ'ব গম পায়নে? এটা কথা জানিব, এইবিলাক কথা মই ল'ৰাৰ আগত কেতিয়াও কোৱা নাই, কাৰণ মই নিবিচাৰোঁ যে মোৰ ল'ৰা আৰু বোৱাৰীৰ মাজত কাজিয়া হোৱাটো। মই জানো সিহঁতৰ মাজত কাজিয়া হ'লে মোৰ ল'ৰাই বহুত বেছি কষ্ট পাব। মই তেনেকুৱা সাহস একেবাৰে নহয় যে মই ল'ৰা আৰু বোৱাৰীয়ে কাজিয়া কৰিলে মই ভাল পাম। নহ'লেতো মই কেতিয়াবাই কৈ দিব পাৰিলোঁ হয়। মনে মনে থাককহে। মোৰ ছোৱালীও গাঁৱৰ পৰা চহৰলৈ আহিছে নিজৰ সংসাৰখন ধুনীয়া কৰিবৰ কাৰণে, যাতে সিহঁতে অকলশৰে থাকিব পাৰে। ইয়াত সিহঁতৰ মাজত শুবলৈ আহিছে। মানে আপোনাৰ গাঁৱত মন বহা নাছিল, আপোনাৰ মনটোৱে চহৰলৈ আহিবলৈ মন গৈ আছিল। কম মানুহ নহয় দেই আপুনি। চহৰত গৈ ল'ৰা আৰু বোৱাৰীৰ সংসাৰৰ মাজত জুই জ্বলাব লাগিব, যে জ্বালা দিব লাগিব, নহয় জানো? মোৰ ল'ৰাই সদায় অফিচৰ পৰা আহি মোক সোধে, মা তুমি খালানে কিবা? তোমাৰ গাটো ভালে আছেনে? মই কিয় ক'ম কওকচোন? মই নিবিচাৰোঁ মোৰ ল'ৰাৰ জীৱনত অশান্তি হোৱাটো। বোৱাৰীজনীয়ে সদায় ভালদৰে থাকক বুলিয়েই মই ভাবোঁ। মই মা যে, মই সকলো সহ্য কৰিব পাৰোঁ। বোৱাৰী, তুমি যেতিয়া মা হ'বা নহয়, তেতিয়া বুজি পাবা। হ'ব, আপোনাৰ নাটকবিলাক বন্ধ কৰক। আপুনি কান্দি কান্দি আৰু এইবিলাক কথা কৈ জিকিম বুলি ভাবিছে নেকি? আপুনি এবাৰ ভাবকহে, মোৰ ছোৱালীৰ দৰে যে এজনী আপুনি বোৱাৰীৰ ল'ৰা পাইছে। আপুনিহে ভাগ্যশালী বুলি ভাবিব লাগে। কিয়, মোৰতো আৰু এজনী ছোৱালী আছে। তাইৰো এটা ল'ৰা আৰু এজনী ছোৱালী মাক, কিন্তু শাহুৱেকক ঘৰৰ পৰা গোটেই বাহিৰ কৰি দিছে, আৰু গিৰিয়েকেও একো নকয়। গম পাইছে আপুনি? তাইৰ শাহুৱেকে কি কান্দি জিকিছে নেকি? গাঁৱলৈ গুচি গৈছে, ধুনীয়াকৈ আছে। আপোনাৰ দৰে গাঁৱৰ পৰা আহি চহৰত এনেকৈ ল'ৰা আৰু বোৱাৰীৰ মাজত থাকিবলৈ অহা নাই। আপুনি কান্দি জিকিব বিচাৰিছে। দেখিছা মা, তোমালোকে কি দুটা কথা ক'লা, আৰু তেখেতে কিমানবিলাক কথা শুনালে। বুজাই লাভ নাই, গম পাইছা? স্বভাৱৰ পৰিৱৰ্তন নহয়। যিমান কথা শুনালেও, যিমান অত্যাচাৰ কৰিলেও, যিমান গোটেই বাহিৰ কৰি দিলেও ইয়াতেই মানে পৰি থাকিব। যিমানে নোকোৱা একো লাভ নহয়, গম পোৱা? বহুত ক'লো, লাভ নহ'ল, বুজিছা মা? হ'ব দেউতা, এইবিলাক কথাত লাগি থাকি লাভ নাই। খোৱা, আমি এনেহে মুখখন ক্ষতি কৰি আছোঁ। খোৱা খোৱা। আৰু আপুনি কি চাই আছে হে? যি দিছোঁ তাকে খাওক, যাতে অকণমানো ডিচত নাথাকে। মায়া, হয় ছাৰ। মই ঘৰৰ পৰা অফিচলৈ যোৱাৰ পাছত মোৰ পত্নীয়ে কি মাৰ লগত এনেকুৱা ব্যৱহাৰেই কৰে নেকি? হয় ছাৰ, এনেকুৱা ব্যৱহাৰেই কৰে। যদি এনেকুৱা ব্যৱহাৰেই কৰে, আজিলৈকে মায়ে মোৰ আগত কিয় একো নকয়? সদায় দেখোন সুখত থকাৰ ভাও ধৰে। হয় ছাৰ, খুৰীমায়ে আপোনাক ভয়তে একো নকয়। কি? অঁ, বাইদেৱে খুৰীমাক ভয় খুৱাই ৰাখিছে।
এইবিলাক কথা যদি আপোনাৰ আগত কয় তেতিয়াহ'লে বাইদেউ বোলে ঘৰ এৰি গুচি যাবগৈ অকল ঘৰ এৰি যোৱাই নহয় আপোনাকো বদনামী কৰি যাব এনেই বোলে মিছা বদনাম কৰিব আপুনি অত্যাচাৰ কৰা বুলি শাহুৱে অত্যাচাৰ কৰা বুলি এইবোৰ কথা চিন্তা কৰি আপোনাৰ আগত খুৰীমাই একো নকয় ছাৰ কিন্তু খুৰীমাই বহুত কষ্ট পাইছে ছাৰ যিটো বয়সত তেখেতে আৰাম কৰিব লাগে সেইটো বয়সত ঘৰত চাকৰৰ দৰে কাম কৰি আছে মই কাম কৰোঁ বুলি ক'লেও কৰিবলৈ নিদিয়ে মোক ওলোটাকৈ গালিহে পাৰে ছাৰ কি মই কাক লৈ সংসাৰ কৰি আছো বুজিব লাগিছিল কোনে আৰু বুজিছে কোনে চি এইবিলাক মই কি দেখিছো শেষ সময়ত এয়া তাই কি কৰি আছে মোৰ পত্নীয়ে কি কৰি আছে আৰু কাম কৰা ছোৱালীজনী হৈও তই এইবিলাক কথা বুজিব পাৰিছ আচলতে তোৰ নিচিনা অন্তৰ তাইৰ নায়েই এইকেইদিন মই নিজে থাকিয়ে গম পাইছোঁ সেইদিনাখন যদি মই তোৰ কথা নুশুনিলোঁ হয় এইবিলাক কথা মই গমেই নাপালোঁ হয় শুন তোক মই এটা কথা কওঁ মায়া কওক ছাৰ তোক যে মই এইবিলাক কথা কৈছোঁ বা মোৰ মাক তাই কৰা বেয়া ব্যৱহাৰবিলাকৰ কথা যদি মই গম পাইছোঁ বুলি তাই গম পায় তেতিয়াহ'লে কথাটো বেয়া হ'ব তোক মই কাবৌ কৰিছোঁ এইবিলাক কথা যাতে বাইদেৱে গম নাপায় আপুনি চিন্তা নকৰিব ছাৰ মই একো কথা গম পাবলৈ নিদিওঁ তই কিন্তু ভুলতো নকবি হ'ব ছাৰ মই ক'লোঁ নহয় ঠিক আছে তই কাম কৰ মই আকৌ লুকাই থাকোঁ হ'ব ৰ'ব আপোনাক লগ পালোঁ ভালেই হ'ল অঁ কি হ'ল কচোন তুমি কিয় তেনেকৈ কৈ আছা কোৱাচোন কি হ'ল আপুনি কিয় ইমান ভয় কৰিছে মই কিবা বাঘ নে ভালুক কি হ'ল মই কিয় ভয় কৰিম কোৱাচোন একো কথাই নাই দেখোন ভয় কৰিবলৈ কি হ'ল কোৱা আপুনি মোৰ লগত বজাৰলৈ যাব লাগিব বজাৰলৈ কিয় মানুহে বজাৰলৈনো কিয় যায় কওক আকৌ প্ৰয়োজনীয় বস্তু কিনিবলৈ যেনে শাক চব্জি দালি চাউল ইত্যাদি এইবিলাক আনিবলৈ তাকেইতো ময়ো তাকে কৰিবলৈ যাওঁ বজাৰত শাক চব্জি কিনিবলৈ যাওঁ আকৌ মই গৈ কি কৰিম আকৌ আপুনি কিয় বজাৰলৈ যাব লাগে শুনক মই যে ৰাতিপুৱাই অফিচলৈ যাওঁ ৰাতিহে ঘৰলৈ উভতি আহোঁ যেতিয়া আমাৰ ঘৰত কিবা বস্তু নাইকিয়া হয় তেতিয়া মায়াই বজাৰলৈ গৈ বজাৰ কৰি আনে কিন্তু আপোনাৰ ছোৱালী ৰীতিশাই তাইক বজাৰলৈ যোৱাটো পচন্দ নকৰে কথাটো কি জানেনে ইমান কষ্ট কৰি ৰাতি ঘৰলৈ আহোঁ আপোনাৰ ছোৱালীয়ে মোৰ লগত সদায় কাজিয়া কৰে এইবিলাক কথা লৈ দিনটোৰ মূৰত ঘৰলৈ আহি অকণমান শান্তিৰে শুব পাব লাগে কিন্তু যদি প্ৰত্যেক দিনাই এনেকৈ কষ্ট কৰি আহি এটা সামান্য কথাতে পত্নীয়ে মোৰ লগত ইমান অসভ্য ভাষাৰে গালি গালাজ কৰি মোৰ লগত কাজিয়া কৰে তেতিয়াহ'লে ভাল লাগিবনে কওকচোন কোনজন হাজবেণ্ডৰ ভাল লাগিব হয় বাবা তুমি ঠিকেই কৈছা কোনো স্বামীৰে ভাল নালাগে দিনটোৰ মূৰত ইমান কষ্ট কৰি আহি এনেকৈ কাজিয়া কৰে নেকি বুজি পাব লাগে আকৌ ঘৈণীয়েকে হ'ব দিয়া মোৰ ছোৱালীক মই বুজাম তুমি চিন্তা কৰিব নালাগে বাবা নহয় দেউতা বুজাই কৰি একো লাভ নাই সেইকাৰণে মই এটা সিদ্ধান্ত লৈছোঁ সেইকাৰণে মই আজি আপোনাক বজাৰলৈ লৈ যাম তাতে আপোনাৰ ছোৱালীয়ে কি কি পচন্দ কৰে আপুনিতো জানিব মানে যি পচন্দ কৰে মাছ মাংস ইত্যাদি যিয়ে পচন্দ কৰে সেয়াই কিনি আনিব আপুনিতো জানিব নহয় জানো আপোনাৰ ছোৱালীয়ে কি পচন্দ কৰে বেলেগে পচন্দ নকৰিব পাৰে মানে বেলেগে অনা বস্তুটো আপোনাৰ ছোৱালীয়ে ভাল নাপায় পচন্দ নকৰে সেইকাৰণে আজি আপুনিয়ে লৈ আহিব জানো মোৰ ছোৱালীয়ে কি পচন্দ কৰে মই চব জানো শুনা মই তোমাক কৈ দিছোঁ যেনে লোকেল মুৰ্গী ডাঙৰ ডাঙৰ চিতল মাছ শিঙি মাছ এইবিলাক বহুত পচন্দ কৰে মোৰ ছোৱালীয়ে ৰ'বচোন মই আপোনাক কথা এটা সুধোঁ আপোনাৰ ছোৱালীক যেতিয়া মোলৈ বিয়া দিছিলে তাইক আপুনি এইবিলাক খুৱাইছিল নে বাবা এইবিলাক খুৱাইতো মই মোৰ ছোৱালীক ডাঙৰ কৰিছোঁ ঠিক আছে একো কথা নাই সেইকাৰণেতো কৈছোঁ আপুনি বজাৰলৈ বলক আপোনাৰ পচন্দ মতে সকলোবিলাক নিব মই বজাৰ কৰি লৈ গ'লে আপোনাৰ ছোৱালী যিহে পচন্দ নকৰি মুখে সংসাৰৰ কথা শুনাই থাকিব সেইকাৰণে আপোনাক কৈছোঁ বলক ঠিক আছে মই কৈ যাম তুমি তোমাৰ পচন্দ মতে লৈ যাবা সকলো এয়াইতো বুদ্ধিমান শহুৰৰ কথা বলক জোৱাই শহুৰ আজি একেলগে বজাৰলৈ যাব ঠিক আছে ব'লা আহক দেউতা কিয়
শাক পাচলিখিনি আনোতে একেবাৰে কোজা হৈ গৈছে যে বেছি ওজনো নহয় দিয়ক হয়নে নহয় দেউতা হয় হয় কি হ'ল মানে ইমানবিলাক বজাৰ দেউতাৰ হাতত যে কিয় তোমাৰ দেউতাৰ হাতত বজাৰৰ বেগটো দেখি আচৰিত হৈছা নেকি চিন্তা কৰিব নালাগে দিয়া তোমাৰ দেউতাই তোমাৰ পচন্দৰ সকলোবিলাক বস্তু বজাৰৰ পৰা নিজে চইচ কৰি আনিছে দেউতাই জানে যে তুমি কি খাই ভাল পোৱা তোমাৰ পচন্দ কি মই তোমাক কৈছিলোঁ নেকি হা তুমি মোৰ কাৰণে পচন্দৰ বস্তু বজাৰৰ পৰা লৈ আহা বুলি দেখিছে আপোনাৰ ছোৱালীয়ে কি কথা কৈছে মই যেতিয়া অফিচৰ পৰা আহোঁ কি বজাৰ কৰে এইবিলাক খাবই মন যোৱা নাই কাম কৰা ছোৱালীজনী একো বনাবই নাজানে কিমান কি কথা মানে কৈ পেলাই মোৰ লগত কাজিয়া লাগে নহয় যিহেতু কাম কৰা ছোৱালীয়ে বজাৰ কৰি অনা তোমাৰ পচন্দ নহয় বনোৱা পচন্দ নহয় সেইকাৰণে মই ভাবিলোঁ তোমাৰ দেউতাৰ হাতেৰে গোটেইখিনি চব্জি আনো তেতিয়া তুমিও ভাল পাবা তুমিতো মোক অনবৰতে কৈ থাকা কাম কৰা ছোৱালীজনী একো বনাব নাজানে খাবলৈ মন নাযায় কি বজাৰ কৰে অকণমানো পচন্দই নহয় তোমাৰতো কাজিয়া লাগিবৰ কাৰণে একো কথা বিচাৰি নাপালে এইবিলাককে লৈ সদায় কাজিয়া কৰা সেইকাৰণে মই আজি নিজৰ অফিচ আৰু নিজৰ কাম বাদ দি তোমাৰ কাৰণে নিজেই বজাৰ কৰিবলৈ গ'লোঁ মই কি বেয়া কৰিলোঁ নেকি আৰে মই তোমাক কেতিয়া ক'লোঁ হা কাম কৰা মানুহজনীয়ে একো কাম কৰিব নাজানে ৰন্ধা বঢ়া কৰিব নাজানে ভালদৰে বজাৰ নকৰে বুলি ৰিতিছা তুমি কিয় উল্টা পুল্টা কথা কৈ আছা মানে তুমি কোৱা নাই ঠিক আছে তুমি কোৱা নাই সেইটো বাৰু মানিলোঁ তুমি এনিটাইম খঙতে থাকা আৰু খোৱা বোৱাও ভালদৰে নকৰা সেইকাৰণে মই ভাবিলোঁ কাম কৰা ছোৱালীজনীয়ে বজাৰ চজাৰ একো ভালদৰে নকৰে নেকি সেইকাৰণে মই গৈ থাকোঁতে দেউতাক লগ পালোঁ আৰু দেউতাক লৈ মই বজাৰ পালোঁগৈ মই ভাবিলোঁ তুমি যি পচন্দ কৰা দেউতাই সকলো জানিব আৰু দেউতাই নিজে পচন্দ কৰি তোমাৰ কাৰণে সকলোবিলাক লৈ আহিছে আচলতে কি জানা দেউতাই খুব ধুনীয়া বজাৰ কৰিব জানে ভাল কথা আচলতে দেউতাৰনো বয়স কিমান হৈছে সোনকালে বিয়া পাতিলে বুলিহে হয়নে নহয় বাৰু ৰিতিছা মই শুনিবলৈ পাইছোঁ দেউতাই বোলে খুব ধুনীয়াকৈ ৰন্ধা বঢ়াও কৰিবলৈ জানে দেউতা শুনক আপুনি নিজৰ পচন্দ মতে যি আনিছিলে মানে মাছ মুৰ্গীৰ মাংস ডাঙৰ শিঙি মাছ সকলোবিলাক আপুনি নিজৰ হাতেৰে ৰান্ধিব কি নহ'লেতো মাকে ক'লোঁ হয় মা অহা নাই যিহেতু মা বোলে বেমাৰো হৈ আছে সেইকাৰণে আপোনাকেই ক'লোঁ নিজৰ শহু শাহুৰ মানে নিজৰ মা দেউতা নহয় জানো গতিকে আপুনি আজি নিজেই মোক বনাই খুৱাব লাগিব লগতে আপোনাৰ ছোৱালীকো তুমি পাগল হৈছা নেকি ঋতুপন একো কথা নচলিব মই যি ক'লোঁ সেইটোৱেই দেউতা আমাৰ ঘৰলৈ আহিছে এইজন তোমাৰ শহুৰ দেউতা তুমি শহুৰ দেউতাৰ হাতেৰে কাম কৰাবা হা ঘৰলৈ অহা আলহীক তুমি নিজেই বনাই খুৱাব লাগে আৰু তেখেতৰ হাতেৰে তুমি খাবা তুমি কিয় ৰন্ধা বঢ়া কৰিবলৈ কৈছা দেউতা ঘৰত কি মানুহ নোহোৱা হৈ গ'ল নেকি ঘৰত কি চাকৰৰ কমি হৈ গ'ল কি কথা কৈছা তুমি হা তোমাকতো মই কৈছোৱেই এইজন মোৰ শহুৰ মানে মোৰ দেউতা নহয় জানো দেউতাই পুতেকক ৰন্ধা বঢ়া কৰি খুৱাব তাতে কি ডাঙৰ কথাটো হ'ল কোৱা তুমি তেখেতৰ ছোৱালী তেখেতে কি তোমাৰ ঘৰত ৰন্ধা বঢ়া কৰিলে মান সন্মান গুচি যাব নেকি মই শুনিছোঁ তোমালোকৰ দেউতাই বোলে আগতে ভোজ ভাতো ৰান্ধিছিল মইতো খাই পোৱা নাই ইমানবিলাক মানুহক ইমানবিলাক ভকতক যদি ভোজ ভাত বনাই খুৱাব পাৰে কিয় আমাৰ দুজনৰ কাৰণে বনাই খুৱাব নোৱাৰে নেকি মই মানিছোঁ মোৰ দেউতাই আগতে নামত ভোজ ভাত ৰান্ধিছিলে কিন্তু সেইবিলাকতো বহুত আগৰ কথা এতিয়া তেখেতৰ বয়স হৈছে আমাৰ মা আৰু মই আৰু বায়ে দেউতাক কোনো ধৰণৰ কাম কৰিব নিদিওঁ তোমাৰ কি হৈছে ঋতুপন তুমি কিয় দেউতাক ৰন্ধা বঢ়া কৰিবলৈ কৈ আছা আগতে দেখোন নোকোৱা তুমি দেউতা তুমি আৰাম কৰা মই নিজে ৰান্ধিম কি ৰবা তুমি ৰান্ধিব নালাগে গোটেই জীৱনটো মোৰ পত্নী হৈ তুমিতো মোক ৰন্ধা বঢ়া কৰি খুৱাইছা মই আৰু এটা কথাও শুনিব নিবিচাৰোঁ আৰু একো ক'বও নিবিচাৰোঁ দেউতা যাওক সোনকালে ৰান্ধকগৈ কিমান যে হেঁপাহেৰে মই আপোনাৰ বনোৱা খাবলৈ ৰৈ আছোঁ হ'ব দিয়া মাজনী মই ৰান্ধিমগৈ কিয়নো তোমালোকে কাজিয়া কৰিছা জোঁৱায়ে প্ৰথমবাৰৰ কাৰণে কৈছে মোৰ হাতেৰে কিবা এটা খাবলৈ মন গৈছে বুলি গতিকে মই নিজে ৰান্ধি খুৱাওঁ দিয়া হ'ব দিয়া মই পাকঘৰলৈ যাওঁ তুমি কিন্তু এইটো কাম একেবাৰে ভাল কৰা নাই এইখিনি দেখোঁতেই আৰু কিমান বাকী আছে আৰম্ভ হৈছেহে লাষ্ট টেলিকাষ্টলৈকে চাব লাগিব মোৰ মাক চাকৰণী বনাইছিলি নহয় এতিয়া তোৰ দেউতাৰক আৰু তোৰ বায়েৰক মই এইখন ঘৰত চাকৰণী বনাম মোৰ মাক তই বহুত কষ্ট দিলি এতিয়া তোৰ পাল কথাটো মনত ৰাখিবি শহুৰ দেউতা কামত লাগিছেনে আপুনি
দেউতা ক'ত গ'লনো হ'লনে নাই বনাই কি হ'ল বাবা বোৱাৰীৰ দেউতাক আহিছিলে আৰু তই এনেকে কিবা ভাত বনাবলৈ কৈছ যে আৰু বোলে বজাৰো কৰাই আনিছ বাবা তই কিয় এনেকুৱা কৰিছ মা তুমি যিটো কাম কৰিছা তুমি ঠিক কৰি আছানে বাৰু মই কি কৰিলোঁ বাবা তুমি কি কৰিলা হা এনেকুৱা দেখাইছা যেন তুমি একোৱেই নাজানা তুমি যে এইখন ঘৰত চাকৰিৰ দৰে আছা মই যে ঘৰৰ পৰা অফিচলৈ যোৱাৰ পাছত তোমাক মোৰ পত্নীয়ে চাকৰিৰ দৰে কাম কৰাই তুমি এইটো কথা মোৰ আগত কিয় লুকুৱাইছিলা মা মই যে বেলেগৰ মুখৰ পৰা জানিব পাৰিলোঁ তুমি মোক কিয় নকলা কিয় মোৰ পত্নীয়ে কোৱাৰ কাৰণে তুমি সকলোবিলাক কাম কৰা কিয় তুমি ৰন্ধা বঢ়া কৰা মই কি কাম কৰিবলৈ মানুহ ৰখা নাই মই তাইক কি এনেই পইচা দিওঁ নেকি তুমি ঘৰৰ কামখিনিও কৰা আৰু কাম কৰা ছোৱালীজনী ভাগৰ কামখিনিও কৰা তুমি কি এইখন ঘৰৰ চাকৰণী নেকি মই যে ঘৰৰ সকলো কাম বন কৰোঁ এইটো কথা তোৰ আগত কোনে ক'লে বাবা কোনে ক'লে কোনে নক'লে সেইটো ডাঙৰ কথা নহয় মা ৰীতিচাই কি তোমাক কাম কৰা ছোৱালীৰ নিচিনাকৈ কাম কৰাই তুমি মিছা কথা নক'বা কিন্তু মা মই জানো তুমি মিছা নামাতা বুলি গতিকে যি সুধিছোঁ সঁচা কথা কোৱা ভয় কৰিব নালাগে মই সোধাবিলাক সত্য কথা নে অঁ বাবা সঁচা কথা তেতিয়াহ'লে তুমি কিয় ইমান মিছা মাতি আছিলা মোক কিয় মোক কোৱা নাছিলা যে মোৰ পত্নীয়ে তোমাক ইমান বেছি অত্যাচাৰ কৰে বুলি চাকৰিৰ দৰে গোটেই ঘৰৰ কাম কাজ কৰোৱাই বুলি তুমি কিয় লুকুৱাইছিলা মা সেইটোৱেই নহয় অকল এইখিনি কথাই নহয় মোৰ পত্নীয়ে যে তোমাৰ শৰীৰত হাতো উঠায় সেইটো কথাও মই জানো মোৰ পত্নীৰ কপালখন ভাল যে এতিয়াও তাইৰ হাতখন তাইৰ শৰীৰতে লাগি আছে বেলেগ পুৰুষ হোৱা হ'লে বেলেগ ল'ৰা হোৱা হ'লে তাইৰ হাতখন কাটিয়ে পেলালে হয় কিন্তু মই এনেকুৱা কৰা নাই মা মই মাত্ৰ তাইক বুজাবৰ কাৰণে তাইৰ বাপেকৰ হাতোৰে বজাৰ কৰাইছোঁ আৰু কাম কৰাইছোঁ যাতে তাই বুজি পায় তুমি চাই থাকা মা তাইৰ দেউতাকৰ হাতোৰাই মই আৰু কি কি কাম কৰাওঁ বাবা যি হৈছে হৈছে আৰু বাদ দে বাবা সংসাৰত আৰু অশান্তিখন নকৰিবি বোৱাৰী এনেও বৰ একা চেকা মানুহ কি সংসাৰত কিবা মই অশান্তি কৰি আছোঁ নেকি হা নে মোৰ পত্নীয়ে কৰিছে আৰু তাইলৈ কিবা মোৰ ভয় লাগে বাবা কিয় কিয় ভয় লাগে ভয় কৰিবলগীয়া একো নাই মই তাইৰ টকাৰে নাখাওঁ তাই মোৰ টকাৰে খায় তুমি ইমান কিয় ভয় কৰা মানে হা মা কিয় ভয় কৰা মই এইটো কথাই বুজি পোৱা নাই তুমি এতিয়াৰ পৰা আৰু ঘৰৰ বাহিৰত ওলাব নালাগে ৰুমৰ ভিতৰতে থাকিবা ৰুমৰ ভিতৰতে তুমি আৰাম কৰি থাকিবা একো কাম কৰিব নালাগে মই মায়াক ক'ম সকলোবিলাক ৰুমৰ ভিতৰতে যোগান ধৰিব তুমি কিন্তু ওলাই নাহিবা মা ৰীতিচাই যদি তোমাক কিবা ৰন্ধা বঢ়া কৰিবলৈ কয় তুমি একদম ওলাই নাযাবা এইখিনিয়ে মোৰ শেষ কথা নাজানো আৰু তই কি কৈ আছ আৰু কি কৰিবলৈ ওলাইছ মই যি কৰিছোঁ ভালেই কৰিছোঁ এতিয়া যোৱা তুমি ৰুমলৈ যোৱা তহঁতক মই ভালদৰে শিক্ষা দিম এইবাৰ ভণ্টি এয়া কি মানে হা দেউতাৰ হাতৰে বজাৰ কৰিছ আকৌ দেউতাৰ হাতৰে কাম কৰাইছ যে তহঁতে তই কি কথা কৈ আছ মোক হা এইবিলাক মই কৰিব পাৰোঁ নেকি এইবিলাক কৰিছে মোৰ হাজবেণ্ডে আৰু সি কিয় তেনেকুৱা কৰিছে মই নাজানো বাৰু তোৰ যে গিয়েৰে এনেকুৱা কৰি আছে তই বাধা দিব নোৱাৰ মইতো সেইটোকে বুজি পোৱা নাই বা ঋতুপন হঠাতে কিবা চেঞ্জ হৈ গৈছে দেউতাৰ হাতেৰে বজাৰ কৰাইছে দেউতাৰ হাতেৰে কিবা খাবলৈ বনাইছে মই কওঁতে কি কৈছে জানো মোৰ দেউতাই বোলে আগতে গাঁৱত বহুত ধুনীয়াকৈ ভোজ ৰান্ধিছিলে এতিয়া চহৰত অহাৰ পাছতহে এইবিলাক সকলো পাহৰি গৈছে এতিয়া বোলে দেউতাৰ হাতেৰে খাবলৈ মন গৈছে এইবিলাক কথা জাননে এইবিলাক কথা দেউতাৰ আগতে কৈছে আৰু দেউতাই মানা কৰিব নোৱাৰিলে আমি যাতে কাজিয়া নকৰোঁ সেইকাৰণে দেউতাই নিজে বনাবলৈ গৈছে সেইখিনি সময়ত মোৰ মাথাটোৱে কাম কৰা নাছিল বা বহুত খং উঠিছিল মোৰ মোৰ দেউতাই আগতে কিবা কিবি বনাইছিল সেইটো কথা মই জানো কিন্তু এইবিলাকতো দেউতাই বহুত বছৰ আগতেই বাদ দিছে তেতিয়াহ'লে তোৰ গিৰিয়েৰে মোৰ দেউতাক কিয় এনেকৈ কামত লগাইছে কিয় আকৌ দেউতাৰ হাতেৰে খাবলৈ মন গ'ল তাকেইতো কৈ আছোঁ মইতো বুজিব পাৰিছোঁ দেউতাক যে এইটোপনে কামতেই লগাইছে বুলি কিন্তু দেউতাইতো এইবিলাক বুজি পোৱা নাই দেউতাই সহজতেই ভাবিছে জোঁৱাই চাগে মোৰ হাতৰ পৰা খাবলৈ মন গৈছে সেইকাৰণে বনাবলৈ কৈছে আকৌ কৈছেহে মোক তহঁতে কাজিয়া নালাগিবি মই বনাই খুৱাম বুলি
মইতো কৈছোৱে দেউতাই বনাব নালাগে মই বনাই দিম বুলি কিন্তু সিহঁতে আকৌ মুখে ওলোটাকৈ বুজায় ভাবিছে চাগে জোৱাই মোৰ হাতৰ পৰা খাই পোৱাই নাই যেতিয়া মই বনাওগৈ মই কি কৰিম কচোন তোৰ গিৰিয়েৰে বহুত হাৰামি ওলাল দেখোন বহুত বদমাছ শুন মই তোক কথা এটা সুধো তই যে ঋতুপনৰ মাকৰ হাতেৰে গোটেই ঘৰৰ কাম কৰ এইটো কথা সি জানেনে কেনেবাকৈ গম পাইছে নেকি নাই নাই কেনেকৈ গম পাব মই দেখোন সি অফিচলৈ যোৱাৰ পাছতহে কাম কৰোঁ নহয় মোৰ সন্দেহ হৈছে তোৰ শাহুৱেৰে তোৰ গিৰিয়েৰক চাগে গোটেইবিলাক কথা কৈ দিছে আৰু তোৰ গিৰিয়েৰে ইচ্ছা কৰিয়ে এইবিলাক কৰি আছে মানে মোৰ দেউতাৰ হাতেৰে কাম কৰাইছে নহয় মা মোৰ শাহুৱে এইবিলাক মোৰ হাজবেণ্ডৰ আগত কোৱা নাই নকয় মই ভালদৰে জানো মইতো তেখেতক ভালদৰে ভয় খুৱাই থৈ দিছোঁ মই যে আপোনাৰ হাতেৰে বজাৰ কৰাওঁ ৰন্ধা বঢ়া কৰাওঁ ঘৰৰ সমস্ত কাম কৰাওঁ এইবিলাক কথা যাতে আপুনি ঋতুপনৰ আগত নকয় যদি কেনেবাকৈ ঋতুপনে গম পায় মই ঘৰ এৰি গুচি যাম আপুনি ক'লে এদিনহে বেয়া পাব কিন্তু তাৰপিছততো মোক এৰিব নোৱাৰে মই ঋতুপনকে লৈ ইয়াৰ পৰা গুচি যামগৈ আৰু যদিও যাওঁ আপোনাৰ ওপৰত মিছা বদনাম দিহে যাম এইবিলাক কথা কৈ মই মোৰ শাহুক বহুত ভয় খুৱাই থৈ দিছোঁ সেইকাৰণে মই গম পাইছোঁ তেখেতে নকয় তেতিয়াহ'লে কি ভূতে কৈছেহি নেকি হা তোৰ গিৰিয়েৰক নহ'লে তোৰ গিৰিয়েৰে হঠাৎ কিয় ইমান পৰিৱৰ্তন হৈছে যদি এইবিলাক কথা গমেই পোৱা নাই ইয়াৰ আঁৰতনো কি কাহিনী আছে মই উলিয়াইহে এৰিম বা মোক মাত্ৰ অকণমান সময় দে মই এইটো ৰহস্যৰ কথা উলিয়াইহে এৰিম মোৰ ভণ্টিৰ কাৰণে দেউতাই এনেকুৱা এটা ল'ৰাহে পালেনে ঋতুপনৰ লগত মোৰ ভণ্টিৰ জীৱনটো ধ্বংস হৈ গৈছে দেউতাই যে কি কাম কৰিলে মায়া মায়া কি হ'ল বাইদেউ তই মোৰ এইবিলাক কথা ছাৰৰ আগত কিবা কৈছিলি নেকি নাই নাই দেখোন কোৱা বাইদেউ মই কিয় ক'ম মই যে তাৰ মাকৰ হাতেৰে গোটেই ঘৰৰ কাম কৰাওঁ ভাত বনোৱাৰ পৰা একেবাৰে কাপোৰ ধোৱালৈকে আনকি বজাৰো কৰাওঁ এইবিলাক কথা কৈছিলি তই নাই বাইদেউ সঁচাকৈ ক তই কৈছিলি নে নাই চি চি বাইদেউ মই এইবিলাক কথা ছাৰৰ আগত কিয় ক'বলৈ যাম আকৌ আপুনি দেখোন মোক কৈ থৈ দিছে নক'বলৈ মই কিয় ক'ম বাৰু তই সঁচাকৈ কৈছনে সঁচাকৈ কৈছোঁ বাইদেউ মই কোৱা নাই হ'ব দিয়ক মোৰ গেছত গাখীৰ উতলিব লৈছে মায়াও যদি কোৱা নাই তেনেহ'লে কেনেকৈ গম পাইছে আমাৰ চিকিউৰিটিটোৱে কোৱা নাইতো মাজনী কি হ'ল খুৰা আপোনাৰ লগত মোৰ কথা অলপ আছে কি কথা কোৱাচোন আপুনি কেনেবাকৈ ঋতুপনক কৈছিল নেকি যে মই তাৰ মাকৰ হাতেৰে ঘৰৰ গোটেইবোৰ কামেই কৰোঁ বজাৰ কৰোৱাৰ পৰা একেবাৰে ৰন্ধা বঢ়ালৈকে মই দেখোন একো নাজানো কি আপুনি একো নাজানে আপুনি সকলোবোৰেই জানে খালি নাটক কৰিছে আপুনি চব নাটক কৰি আছে আপুনি সকলো জানে খালি নাটক কৰি আছে আপুনি কি আমাৰ ফ্লেটত নাযায় যাওঁ কিন্তু গ'লো বুলি মই তোমাৰ মাৰ হাতেৰে কি কৰোঁ কি নকৰোঁ চাই নাথাকোঁ নহয় মই চব বুজিব পাৰিছোঁ আপুনি সকলো জানে কিন্তু নজনাও ভাও ধৰি আছে সঁচাকৈ কৈছোঁ মাজনী মই এইবিলাক একোৱেই নাজানো মইতো এইটো বাহিৰ কৰিহে এৰিম সঁচা কথা বেছিদিন লুকাই নাথাকে মই কালিয়ে গম পাম নহয় আপুনি কৈছে নে নাই যদি মোৰ মানুহজনৰ মুখৰ পৰা আপুনি কৈছে বুলি গম পাওঁ নহয় আপোনাৰ কিন্তু মই ভালদৰে খবৰ ল'ম আমাৰ ঘৰৰ পৰা গোটেই বাহিৰ কৰি দিম যদি আপুনি কোৱা বুলি গম পায় কিয় ৰান্ধিব লগা হ'ল এতিয়া মই চকু দি থাকিব লগা হৈছে কি যে কাম কৰে আহি নহয় দেউতাই এতিয়া বুঢ়া বয়সত জীয়েকৰ ঘৰত খুৱাবহে লাগে আকৌ কামহে কৰিব মাতে ডাঙৰ মাজনী দেউতা সৰু ভনীয়েৰে ক'ত গ'ল তুমি পাকঘৰত কিয় কাম কৰিবলৈ গৈছা সিহঁতৰ ঘৰত দেউতা তাতে কি হ'লনো কি হ'ল মানে দেউতা তই ক'ত গৈছিলি আছো মই ঘৰতে তুমি অলপ আগতে কিচেনত কিবা বনাই থকাৰ নিচিনা পালো বনাইছিলো কিয় এনেকুৱা কৰি আছা দেউতা মই জানো তোমাক কোৱা নাই ময়ে বনাম বুলি তুমি নিজে কিয় বনাবলৈ গৈছিলা একো নহয় দে
তহঁতে এনেই কিবা কিবি ভাবি আছ জোঁৱায়ে মোৰ হাতৰ ভাত তৰকাৰী খাই বৰ ভাল পাইছে বোলে সেইকাৰণে 2 টাইমেই বনাইছো আজি বিৰিয়ানী বনাবলৈ কৈছে বিৰিয়ানী খাব বোলে কি এনেইতো বিৰিয়ানী অৰ্ডাৰ কৰি খায় এতিয়া তোমাক বনাবলৈ কৈছে দেউতা তুমি বৰ মূৰ্খ মানুহ বৰ বুৰ্বক তুমি অঁ দেউতা বুৰ্বক কাৰণ তোৰ গিৰিয়েৰে দেউতাক এনেকুৱা বনাইছে চাকৰৰ দৰে তোৰ গিৰিয়েৰে মোৰ দেউতাক কাম কৰাই আছে মই চব বুজি পাইছো বুজি পাইও নুবুজাৰ ভাও ধৰি আছো সৰু মাজনী তোৰ সুখৰ কাৰণেই মই এইবোৰ কৰি আছো দে তই চিন্তা নকৰিবি মই পাৰিম দে কৰিব খালি এবাৰ মোক প্ৰমাণ পাবলৈ দিয়া দেউতা মই সকলোকে সুধি চালোঁ মাকেতো কোৱাই নাই আৰু কাম কৰা ছোৱালীজনী যে মায়াকো সুধিলোঁ তাইও বোলে কোৱা নাই 2 ঘণ্টামানৰ আগতে ছিকিউৰিটি গাৰ্ডটোকো সুধি চালোঁ তেখেতেও বুলি কোৱা নাই যদি কোনেও কোৱা নাই তেতিয়াহ'লে সেইটো মানে কেনেকৈ গম পাইছে এইবিলাক কথা ময়ো সেইটো কথা অনুভৱ কৰিছোঁ গম নোপোৱাকৈ সি পটককৈ এনেকৈ সলনি কেতিয়াও নহয় সেইটো মানে এইবিলাক মানে ইচ্ছা কৰিয়ে কৰি আছে কিন্তু কিয় কৰিছে কি কাৰণত কৰিছে মই সেইটোৱে বুজি পোৱা নাই নে কথাবিলাক গমহে পাইছেনে মই যদি এটা প্ৰমাণো পালোঁ হয় যদি এবাৰ গম পাওঁ নহয় মই তাৰ হাতখনকে কাটি দিম মই তোক বাৰে বাৰে কৈ আছোঁ হয় এইখিনি কথা গম পাইছেই তোৰ গিৰিয়েৰে তোৰ শাহুৱেৰে ডাইৰেক্ট ঋতুপনৰ আগত এইবিলাক কথা নক'লেও বেলেগ থ্ৰু দি মানে বেলেগ মানুহৰ জৰিয়তে এইবিলাক কথা কৈছে মই 100% চিয়'ৰ আমিও মানে ভাল সময়তে ওলালোঁ আহি দেউতা যদি সিদিনা গুচি যোৱাৰ পাছত নাহিল হয় তেতিয়াহ'লে তোৰ গিৰিয়েৰে প্ৰতিশোধ ল'ব নোৱাৰিলে হয় এনেকুৱা হৈছে মানে কথাটো তোৰ গিৰিয়েৰেও কথাবিলাক গম পাইছে আৰু আমিও অহা হওক সেইকাৰণে ভাল প্ৰতিশোধ লৈছে মই আগতেই বুজি পাইছোঁ তইহে বুজি পোৱা নাছিলি কি কৰিম মানে মই মোৰ মূৰে কাম নকৰা হৈ গৈছে মোৰ ঠাইত বুদ্ধি এটা আছে শুন মই দিয়া বুদ্ধিটোৰ মতে কাম কৰিবি তেতিয়া সাপো মৰিব আৰু লাঠিও নাভাঙিব এইফালে আহ কি হ'ল বোৱাৰী মা আপোনাৰ হাতেৰে যে মই ঘৰৰ গোটেইবিলাক কাম কৰাওঁ এইবিলাক কথা আপুনি পুতেকৰ আগত কৈছিলে নেকি বোৱাৰী তুমি দেখোন মোক এদিনাখনেই বুজাই দিছিলা নক'বলৈ সেইকাৰণে মই কোৱা নাই আৰু কিয় ক'ম বাৰু মই মোৰ ল'ৰাৰ আগত এইবিলাক কথা কোৱা নাই বোৱাৰী অঁ তেনেহ'লে আপুনি কোৱা নাই বাৰু বাদ দিয়ক এইবিলাক কথা আমাৰ ঘৰত মোৰ বা আহিছে আপুনি সেইটো কথা গম পায় নহয় ৰ'ব মা মোৰ বা আহিছে সেইটো কথা আপুনিতো জানেই তাই মানে মোৰ পইচা আৰু সোণৰ গহনা এইবিলাক দেখিলে তাই খুজি থাকে সেইকাৰণে মই ভাবিলোঁ মোৰ হাতত থকা সোণৰ গহনাখিনি আৰু পইচাখিনি আপোনাৰ হাততে থৈ দিওঁ এই বেগটোত পূৰা 50 লাখ টকা আছে আৰু সোণৰ গহনা বহুতখিনি আছে এইটো লওকচোন মোৰ যেতিয়া বা ইয়াৰ পৰা যাবগৈ তেতিয়া মোক এইটো বেগ দিব ঠিক আছে আপোনাক মই বহুত বিশ্বাস কৰোঁ মা সেইকাৰণে আপোনাৰ হাতত দিছোঁ মই এইখিনি বোৱাৰী তুমি ইয়াক কি কৈছা মই ইমানবিলাক সোণৰ গহনা আৰু পইচা মই কিয় ৰাখিম আৰু তোমাৰ বাইদেউৰ স্বভাৱ চৰিত্ৰ কেনেকুৱা সেইটো মই কেনেকৈ জানিম আপুনি সকলো জানে খালি নাটক কৰে বাৰু যিয়ে নহওক মোৰ বাইদেৱে দেখা পালে খোজে কাৰণে আপোনাৰ হাতত থ'বলৈ আহিছোঁ আপোনাৰ ৱাৰ্ড্ৰবটো চেক নকৰে যে আপোনাক বিশ্বাস কৰোঁ কাৰণেহে দিছোঁ আপুনিহে আকৌ ওল্টাকৈ কয় মানুহক মানে ভাল পোৱা দুখ ন আপোনাৰ হাতত এই 50 লাখ টকা ৰাখিলোঁ আমাৰ বাইদেউ যেতিয়া যাবগৈ মই তেতিয়া আপোনাৰ পৰা নিজে লৈ যাম সেইখিনি বোৱাৰী ইমানবিলাক টকা 1000-2000 হ'লেও বেলেগ আছিলে 50 লাখকৈ টকা মোৰ দেখোন ৱাৰ্ড্ৰবটো ভাঙি আছে দৰ্জাকেইখন মই কেনেকৈ ৰাখিম কোৱাচোন মই কেনেকৈ ৰাখিম তুমি কোৱাচোন কি যে মানুহ নহয় আপুনি মা আপোনাৰ চকুৰ আগতে ৰাখক আপোনাৰ য'তেই মন হয় তাতে ৰাখক হ'লনে মই ইমানবিলাক টকা মানে 50 লাখ টকা আপোনাৰ হাতত থ'বলৈ আহিছোঁ আপুনি আকৌ ভয় কৰিছে মই কি বাঘ নে ভালুক হা ভয় কৰিবলৈ বোৱাৰী তুমিয়ে লৈ যোৱা এইবিলাক কথা বাদ দিয়ক মা ৰাখক আপুনি মোৰ কিবা লাগি আছে নালাগে দিয়া একো কিবা লগা কথা নহয় ৰাখক আপুনি মোৰ বাইদেৱে যদি এই 50 লাখ টকাৰ গা গহনাখিনি লৈ যায় বা পইচাখিনি লৈ যায় তেতিয়াহ'লে আপোনাৰ ল'ৰাই মোক এইখিনি বনাই দিব লাগিব নতুনকৈ গম পাইছেনে
কৈছোঁ নহয় আপুনি এইখিনি ভালকৈ ৰাখক তাই গ'লেগৈ আপোনাৰ পৰা মই নিজে লৈ যাম আহি একো ভয় কৰিব নালাগে আপুনি মই যাওঁ বোৱাৰী বোৱাৰী মই একোৱেই বুজি নাপালোঁ ডাঙৰ মাজনী চাইছনে নাই তাত গোটেইখিনি বস্তু আছেনে নাই আছে আছে গোটেইখিনি বস্তুৱে আছে সোণৰ গা গহনাখিনিও আছে আৰু 50 লাখ টকাও আছে সিহঁতে কৰা কাণ্ডবিলাক গোটেইবোৰ ঋতুপনে দেখা পাইছিল আৰু সি পিছফালৰ ৰুমটোতে লুকাই থাকিল ব'ল সোনকালে ব'ল মই বিদেশলৈও যাবগৈ লাগিব নহয় তোৰ মোবাইলটো অফ কৰি দে মোৰো মোবাইলটো অফ কৰি দিওঁ দেউতা তুমি মনে মনে থাকা তুমি এনেকৈ থাকিলে সকলোৱে শুনা পাব এতিয়া আমি ধৰা পৰিম সোনকালে ব'লা অঁ ব'ল দেউতাৰ ফোনটো কিয় লগা নাই বহুতবাৰ ট্ৰাই কৰিছোঁ ফোনটো দেখোন কোনো ৰেছপন্সে নাই নালাগে ফোন কি হৈছে বালেই ফোন কৰি চাওঁ দেউতা চাগে কিবা কামত বিজি আছে বাৰ ঠাইতো নালাগে দেখোন কি ইহঁতৰ ফোনকেইটা বন্ধ মানে বাৰু যিয়ে নহওক যিটো প্লেন কৰি ৰাখিছিলোঁ মই এতিয়া সেইটোত লাগো মা মা চাওঁ এফালে আহকচোন বোৱাৰী কিয় মাতিছিলা তোমাৰ বা সিহঁত গ'লগৈ থকা হয় মই আপোনাক নিবিচাৰিলোঁ হয় ঠিক আছে মই আনি আছোঁ ৰ'বা বোৱাৰী ডাঙৰ কথা হৈছে তুমি ৰাখিবলৈ দিয়া পইচাখিনি আৰু সোণৰ গহনাখিনি মই থৈ দিয়া ঠাইত নাই দেখোন হে ভগৱান কি কৈছে আপুনি এইবিলাক মোৰ 50,000 টকা আৰু লগতে ইমানবিলাক সোণৰ গা গহনা সকলোবিলাক নাই কি কৈছে আপুনি এইবিলাক আপোনাৰ সকলোবিলাক নাটক গম পাই গৈছোঁ মই আপুনি ইচ্ছা কৰি এইবিলাক কৰিছে নহয় জানো আপুনি মানে মোৰ ইমানবিলাক টকা পইচা গা গহনা লুকুৱাই থ'লে মাৰিলে আপুনি চুৰ কৰিলে আপুনি এজনী মস্ত চুৰ বোৱাৰী আপুনি এইবিলাক সকলো সোমোৱাই থৈ দিছে মোক সোনকালে এইবিলাক সকলো উলিয়াই দিয়ক বোৱাৰী তুমি কি কৈছা তোমাৰ সোণৰ অলংকাৰ টকা পইচা লৈ মই কি কৰিম মই চুৰ নহয় বোৱাৰী মই চুৰ নহয় বিশ্বাস কৰা বোৱাৰী মই তেনেকুৱা কাম কৰা নাই আপুনি এজনী মস্ত চুৰণী আপুনি মোৰ সোণৰ গহনা টকা পইচা গোটেইখিনি উলিয়াই দিয়ক নহ'লে তোক মই তই যা বুলি কৈছোঁ হে ভগৱান মোৰ গোটেইখিনি সোণৰ গা গহনা নাই বুলি কৈছে আপুনি বিচাৰি পোৱা নাই বুলি কৈছে যাওক বুলি কৈছোঁ উলিয়াই দিয়ক ৰিতিছা ঋতুপন চুপ থাকা বুলি কৈছোঁ এই পাত চৰ মই তোমাক আগতেই দিব লাগিছিল তুমি কাক চৰণী বুলি কৈছা হা কাক চৰণী বুলি কৈছা তুমি বাবা তুমি মনে মনে থাকা মা তুমি একো নজনাকৈ মোৰ গাত কিয় হাত তুলিলা হা মই মাক কিয় তেনেকৈ কৈছোঁ তুমি জানানে মই মাৰ হাতত 50 লাখ টকা আৰু সোণৰ গা গহনা যিমান আছে সকলোখিনি মই মাৰ হাততে থৈ দিছিলোঁ বাহঁৰ কাৰণে এতিয়া মই বিচাৰিছোঁ যে মায়ে কৈছে সেইখিনি বোলে বিচাৰি পোৱা নাই মোৰ মাথাই কাম নকৰা হৈ গৈছে ঋতুপন বাবাও বোৱাৰীয়ে মোক মিছা বদনাম দিছে মই একো সোণৰ গা গহনা মই চুৰ কৰা নাই কিন্তু বোৱাৰীয়ে যে মোক থ'বলৈ দিছিলে এইটো সঁচা বোৱাৰীয়ে যেনেকৈ দিছে মই তেনেকৈ ধুনীয়াকৈ আলমাৰীত থৈ দিছিলোঁ এতিয়া যেতিয়া বোৱাৰীয়ে মোক সোণৰ গহনাখিনি আৰু পইচাখিনি বিচাৰিছে মই আলমাৰীত গৈ চাইছোঁ যে সোণৰ গা গহনা পইচা একোৱেই নাই গহনাখিনি ক'ত গ'ল কি হ'ল নাজানো বাবা তাৰ পৰা কেনেকৈ নাইকিয়া হৈ যাব পাৰে তুমি এতিয়াই তোমাৰ দেউতাক আৰু তোমাৰ বাইৰাক ফোন কৰা বুলি কৈছোঁ মই 3 ঘণ্টামানৰ আগতে তোমাৰ বাক আৰু তোমাৰ দেউতাক মাৰ ৰুমৰ পৰা ওলাই যোৱা দেখিছিলোঁ সকলোবিলাক সিহঁতেই লৈ গৈছে তুমি সিহঁতক ফোন কৰা সেইকাৰণে মোৰ বাৰ ফোনটোও বন্ধ মোৰ দেউতাৰ ফোনটোও বন্ধ মই ভবাই নাছিলোঁ মোৰ দেউতা আৰু মোৰ বাইদেৱে যে মোৰ লগত এনেকুৱা এটা বেইমানি কৰিব মোৰ লগত বিশ্বাসঘাতকতা কৰিব তুমি লোকক চোৰ বুলি কৈছিলা নহয় এতিয়া কেনেকুৱা লাগিছে এতিয়া দেখোন নিজৰ ঘৰতেই চোৰ ওলাল তোমালোকে মোৰ মাক এইখন ঘৰৰ পৰা বাহিৰ কৰি দিবৰ কাৰণে মাৰ হাতত সোণৰ গহনা আৰু টকা পইচাখিনি থোৱা নাছিলা জানো প্লেন কৰি যাতে তুমি মাক চোৰৰ বদনাম দিব পাৰা কি কৰিম এতিয়া তোক মই
কাটি কাটি কলাখাৰ ঢালি দিলেও মোৰ হেঁপাহ পলোৱা নাই তোক কাটি পেলাই জানো নিমখ ঢালি দিম তেনেকুৱা লাগিছে তোৰ গাত কিয় কৰিলি তই এনেকুৱা হা মোৰ মায়ে তোক কিমান মৰম কৰে নিজৰ ছোৱালীৰ দৰে ভাবে আৰু তই কেনেকুৱা কৰিলি তই এনেকুৱা এজনী শাহু তই কেতিয়াও নাপাৱ তই কিমান কষ্ট দিলি মাক দিনে ৰাতিয়ে মাক চাকৰৰ দৰে কাম কৰালি মই যোৱাৰ পাছত কৰিব দিয় যাতে মই গম নাপাওঁ কম বেইমানি কৰা নাই দেই তই মোৰ লগত তোৰ কাৰণে দেউতা মা বাহঁতেতো ডাঙৰ আছিল এতিয়াতো তোৰ দেউতা বিদেশলৈ গুচি গৈছে জীয়েকৰ সোণৰ গা গহনা টকা পইচা লৈ ফুৰ এতিয়া তই কি কৰিবি হা ঘৰৰ পৰাতো মই উলিয়াই দিম ৰাস্তাত গৈ কিনে তই ভিক্ষা কৰি খাবি কিন্তু তোৰ দৰে ছোৱালী মই ক'তো দেখা নাই আৰে এটা পাগলেও ভুল কৰিছো বুলি কেতিয়াবা অনুশোচনা কৰে তই নুবুজিবিনে তোৰ দেউতাৰে আৰু তোৰ বায়েৰে তোৰ সংসাৰত জুই জ্বলাবলৈ আহিছিলে জুই লগাই এতিয়া গুচি গ'ল তাকো জীয়েকৰ সোণৰ গা গহনা আ অলংকাৰ সকলোবিলাক লৈ মই দিয়া গহনাখিনিও লৈ গ'ল যাওক তাতো মোৰ কোনো আপত্তি নাই এতিয়াতো তই বুজি পালি কোন আপোন কোন পৰ মই বহুত ভুল কৰিলোঁ বহুত ডাঙৰ অন্যায় কৰিলোঁ মই মোৰ দেউতাক আৰু বাক বহুত বেছি বিশ্বাস কৰিছিলোঁ মই কল্পনাও কৰিব পৰা নাই যে সিহঁতে মোৰ লগত এনেকুৱা এটা বেইমানি কৰিব মই আচলতে মানুহে চিনি নাপালোঁ মই আৰু তোৰ মুখৰ পৰা একো শুনিব নিবিচাৰোঁ যা বুলি কৈছো নহয় এতিয়াই ঘৰৰ পৰা ওলা মা আপুনি তেওঁক বুজাওক মোক ক্ষমা কৰি দিয়ক মা তেখেতক বুজাওকচোন মোক এইখন ঘৰৰ পৰা উলিয়াই নপঠিয়াব বাবা বোৱাৰীয়ে ভুল বুজিব পাৰিছে মই তোৰ মা মই তোক আদেশ দিছোঁ তই বোৱাৰীক ক্ষমা কৰি দে তাইৰনো কিমান বয়স হৈছে সৰু ছোৱালী তাই ভুল বুজিব পাৰিছে যেতিয়া আৰু কথা নাই দে সন্তানে কষ্ট পালে মাকে জানো ভাল পাই কচোন মা তুমি কাক মাফ কৰিবলৈ কৈছা মা যিজনী ছোৱালীয়ে তোমাক দিনে ৰাতিয়ে চাকৰৰ দৰে কাম কৰোৱাইছিলে চাকৰ বুলিয়ে ভাবিছিলে মই অফিচলৈ যোৱাৰ পাছত মায়াক বহি থাকিবলৈ দি তোমাৰ হাতেৰে গোটেই ঘৰৰ কাম কৰোৱাই তুমি তাইক মাফ কৰিবলৈ কৈছা আনকি তোমাক চোৰ বনাবৰ কাৰণে সিহঁতে কিমান প্লেনিং কৰিছিলে তুমি কাক মাফ কৰিবলৈ কৈছা মা পাহৰি থাকিলা তুমি মোৰ মাৰ পৰা অলপ শিকা মা কেনেকুৱা মানুহ দেখিলা তুমি তোমাৰ দেউতা তোমাৰ বাইৰা তোমাৰ মাৰ লগত মোৰ মা আকাশ পাতালৰ পাৰ্থক্য আছে যিজনী মাক মই সুধিলেও মায়ে কৈছিল বোৱাৰীয়ে মোক বহুত মৰম কৰে সেইজনী মাক তুমি এনেকুৱা ক'ব পাৰিলা ঘৰৰ পৰা উলিয়াই দিয়াৰ প্লেনিং কৰিব পাৰিলা চোৰ বনাব পাৰিলা হ'ব মায়ে ক'লে যেতিয়া মই তোমাক ক্ষমা কৰি দিলোঁ মই বহুত ভুল কৰিলোঁ মই কাক বিশ্বাস কৰিব লাগিছিল কাক কৰিলোঁ কাক আপোন বুলি ভাবিব লাগিছিল কাক কৰিলোঁ আজিৰ পৰা মোৰ মা দেউতা বাই ভনী বুলিবলৈ কোনো নাই মোৰ কাৰণে সিহঁত মৰিল আজিৰ পৰা এই মায়ে মোৰ নিজৰ মা আজিৰ পৰা মই অনাথ তোমালোকেই মোৰ সকলো আহা বোৱাৰী মোৰ বুকুৰ মাজলৈ আহা মা আজিৰ পৰা আমাৰ ঘৰখনত নতুন সুখে বিৰাজমান কৰিব আজিৰ পৰা মোৰ এজনী ছোৱালী আৰু এটা ল'ৰা মা মাজনী